কাৰ্যসূচী আগবঢ়াবলৈ লৈছোঁ। আমাৰ DLED পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ তেওঁলোকৰ কৰ্মশিক্ষাৰ যিখন কাকত আছে সেই কাকতখনতে যিখিনি প্ৰেক্টিকেল আছে তাৰে প্ৰেক্টিকেলৰ অন্তৰ্গত এটা কাম আমি কেলেণ্ডাৰ প্ৰস্তুত কৰিবলৈ তেওঁলোকক নিৰ্দেশনা দিয়া হৈছিল আৰু তেওঁলোকক সেইমতে শিকোৱা হৈছিল আৰু তেওঁলোকে সময়মতে সেই কেলেণ্ডাৰখিনি প্ৰস্তুত কৰি এতিয়া আমাৰ উলিয়াইছে। টিচিং লাৰ্ণিং মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন মেলা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমি এটা কাম কৰিবলৈ লৈছোঁ। আমাৰ কাৰিকুলামত কিছুমান নিৰ্দেশনা থাকে। একৰ্ডিংলি আমি DLEDৰ যিকেইটা ল'ৰা ছোৱালী আমাৰ ওচৰত আহে তেওঁলোকক আমি কিছু প্ৰশিক্ষণ দিওঁ আৰু কিছু আছে কাৰণে কৰাওঁ। ঠিক আছে, এখন উন্মোচন কৰি দিছোঁ আৰু বাকী এতিয়া ডিষ্ট্ৰিবিউট কৰিব। হয়, এইটো মাথাল দেখা নাই না। ঠিক আছে, ভাল লাগিছেনে বাৰু ছাত্ৰ ছাত্ৰীয়ে বনোৱা বস্তুটো? নিশ্চিতভাৱে এই প্ৰশংসাৰ যোগ্য। কেলেণ্ডাৰখন ল'বলৈ আগবাঢ়িছে আমাৰ জেচমিন অফিচৰ জেচমিনে কেলেণ্ডাৰ ল'ব গ্ৰহণ কৰিছে আৰু ৰাজেন মুঠক আপুনি এইটো দীপাৰণী গগৈয়ে লাভ কৰিছে দেই। বনাইছিলে দেই। ইখন প্ৰক্ৰিয়াটোত আমাৰ TLM অতীব প্ৰয়োজন। বিষয়বস্তুৰ লগত সংগতি ৰাখি বয়সৰ উপযোগী কৰি আনন্দদায়ক পাঠদান দিব পৰাকে TLMৰ অসংখ্য চৰিত্ৰ আছে। এই চৰিত্ৰখিনি আপোনালোকে জানে। আমাৰ ছাৰে বা আমাৰ কোঅৰ্ডিনেটৰ মহোদয়ে বাৰে বাৰে কৈছে যে আমি সকলোবিলাক বস্তু আমি খুব ভালকৈ পৰ্যবেক্ষণ কৰিব পৰা নাই, কাৰণ বিভিন্ন কামৰ মাজতো আমাৰ এইখিনি কাম চলি থকা হয়। গতিকে তাত যদি সৰু সুৰা ক'ৰবাত ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে সেইখিনি অলপমান লক্ষ্য কৰিব আৰু শুদ্ধখিনিহে প্ৰদৰ্শন কৰিব। যিহেতু আমাক ফ'ল' কৰে সদায় ষ্টুডেণ্টবিলাকে, আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে ভুল কিবা এটা লৈ নাযায় সেই কথাটোলৈ আপোনালোকে লক্ষ্য ৰাখিব। আৰু আমাৰ আজিৰ দিনটো এটা বৰ সৌভাগ্যৰ দিন। আপোনালোকৰ নিচিনা গুৰুসকল আহি আমাৰ বাকৰিত আছে বা আমাৰ ইয়াত পদত লাগিছে আৰু বিশেষকৈ এজন বিশেষ ব্যক্তি আমি কওঁ, তেওঁ আমাৰ বয়সত একেবাৰে সৰু হ'লেও তেওঁ এজন আমাৰ কাৰণে বিশেষ ব্যক্তি। গতিকে সেইজনেও আমাৰ এই জিলাখনৰ লগতে দেশখনৰ ভাৰতবৰ্ষৰ এটা সুন্দৰ নাম কঢ়িয়াই আনক, তাৰ কাৰণে ভগৱানৰ প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সকলে প্ৰত্যেক বছৰে আপোনালোকৰ বিদ্যালয়ত, যিহেতু আপোনালোকৰ বিদ্যালয়বিলাক আমাৰ প্ৰতিষ্ঠানৰ লেব এৰিয়াৰ অন্তৰ্গত বিদ্যালয়, সেইকাৰণে আমাৰ প্ৰতিষ্ঠানৰ যিসকল প্ৰশিক্ষাৰ্থী সেইসকলে প্ৰেক্টিকেল যিটো টিচিং লাৰ্ণিং প্ৰচেছটোৰ লগত জড়িত যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ যিটো অধ্যয়ন সেইটো আপোনালোকৰ বিদ্যালয়বিলাকতে কৰি আহিছে।
আৰু আপোনালোকৰ বিদ্যালয়বিলাকৰ পৰা কিন্তু বিনিময়ত আপোনালোকক আমি কিবা এটা দিবলৈ পাই আজি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আৰু যিহেতু আমাৰ গুণোৎসৱ আহি আছে, গুণোৎসৱৰ লগত সংগতি ৰাখি আমি বিদ্যালয়বিলাকত অলপমান হ'লেও যদি এডুকেশ্যনেল ছাপৰ্ট থ্ৰু TLM-ৰ জৰিয়তে যদি আমি দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোক লাভান্বিত হ'ব, আমাৰো ভাল লাগিব। গতিকে আগত ৰাখি আমি TLM মেলা অনুষ্ঠিত কৰাৰ কথা ভাবিছোঁ। এই TLM-বিলাক আপোনালোকক ক'ব লগা নাই TLM-ৰ কেৰেক্টাৰিষ্টিক্স সম্পৰ্কে, কাৰণ আপোনালোকে প্ৰত্যেকে অৱগত। TLM-টো সদায় কনচেপ্টৰ লগত ৰেলিভেণ্ট হ'ব লাগে। পৰাপক্ষত ল' কষ্ট হ'লে ভাল, কিন্তু ল' কষ্ট হ'ব লাগে আৰু এট্ৰেক্টিভ হ'ব লাগে। আৰু TLM-টোৱে কনচেপ্ট এটা ডেভেলপ কৰাত সহায়ক হ'ব লাগে। কৈছে ছাৰে ইমান ধুনীয়াকৈ কৈছে। মই খালি আপোনালোকে কোৱা বিভিন্ন সিং ছাৰ আৰু হাজৰিকা ছাৰে কোৱা মই এটা কথা আগবঢ়িয়ে কৈছোঁ যে মই যেতিয়া বিদ্যালয়বিলাকলৈ যাওঁ মোক প্ৰত্যেকতে সুধোঁ যে আপোনালোকৰ ফেচবুক একাউণ্ট আছেনে নাই, পেজ ফোনটো অকণমান বেছি হৈ যায়, একাউণ্টটো আছেনে নাই। তাৰ সোধাৰ অৰ্থ এইটোৱেই যে আপোনালোকে যিখিনি কাম কৰি থাকে, আমি বিভিন্ন সময়ত বিভিন্ন কামবিলাক কৰিছোঁ, সেই কামবিলাক তাতে আমি হৈ যাব পাৰোঁ। আৰু সেইকাৰণে মই আজি 2 বছৰ আগতে সিং ছাৰক কৈছিলোঁ যে মই সহায় কৰিব বিচাৰোঁ। আৰু এতিয়াও কওঁ, আপোনালোকৰ যদি এই ক্ষেত্ৰত ICT কিবা যদি সহায় লাগে আপোনালোকে আমাক যিকোনো মুহূৰ্তত ক'ব, আমি সদায় প্ৰস্তুত আপোনালোকক সহায় কৰিম। আৰু আমাৰ কাৰণে বিশেষকৈ হাজি ফিজিকেলি বালিকা মধ্যমীয়া বিদ্যালয়ৰ কাৰণে সঁচাকৈ আমি এপ্ৰিচিয়েট কৰিছোঁ।
কাৰণ এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী তালৈ গৈছিল এছআইটিত কিমান সুন্দৰকৈ তেওঁলোকে ডিএল প্ৰস্তুত কৰিছিল, আমাক দেখুৱাইছিল তাত। আৰু আমি কিন্তু বিচাৰিছিলোঁ আজি আমাক ছাৰৰ উদ্যোগত যিটো এটা পৰিৱেশৰ সূচনা কৰিলে বা যিটো আমাক অংশ ল'বলৈ সুবিধা দিলে, তাৰ বাবে আমি সমূহ ডাইৰেক্টৰৰ ওচৰত আমি কৃতজ্ঞ। আৰু এই এই যি TLM মেলা, এই TLM মেলাৰ পৰা আমি যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ। ছাৰে যি এটা নেতৃত্ব লৈছে, ডায়েটখন আগতকৈও বহুত সৰ্বাংগ সুন্দৰ হৈছে, যিহেতু আমি কাষতে আছোঁ। আৰু প্ৰতিটো মুহূৰ্ততে আমাৰ ডায়েটৰ প্ৰবক্তা বা ছাৰসকলে আমাক যথেষ্ট পৰিমাণে সহায় অনুপ্ৰেৰণা যোগাইছে। এই সুযোগতে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা পৰিৱেশ সূচনা কৰাৰ বাবে ছাৰে কোৱাৰ দৰে আমি যথেষ্ট উপকৃত হৈছোঁ। আৰু এই কথাখিনি আমি যি TLM আছে, এই TLMখিনি আমি ছাত্ৰ ছাত্ৰীসকলক মাজলৈ লৈ গৈ আৰু ইয়াতকৈও অতি মনোগ্ৰাহী বা সাৱলীলভাৱে পাঠদান কৰিবলৈ সুযোগ পাম বুলি আমি আশা ৰাখিছোঁ। সঞ্জীৱ সিং ছাৰে এটা কথা কৈছিলে কালি আমাৰ প্ৰধান শিক্ষক মহোদয়, যে এটা ছ'চিয়েল মিডিয়াৰ যিটো দীপাৰাণী বাইদেৱে তেওঁ কৈছিলে, ছ'চিয়েল মিডিয়াত যিটো এটা ফেচবুক পেজ লাগে, সঁচাকৈ এটা ফেচবুক পেজৰ ময়ো ভাবোঁ হয়তো জৰুৰী বুলি। কিয়নো কাৰণ এটা ফেচবুক পেজৰ জৰিয়তে আমি অন্ততঃ আমাৰ ওচৰ চুবুৰীয়া যিখিনি কমিউনিটি মানুহ আছে তেওঁলোকক আমি দেখুৱাব পাৰিম যে আমাৰ স্কুলত এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী লৈ আছোঁ, যিবিলাক কাৰ্যসূচী লোৱাৰ ফলত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল আকৰ্ষিত হ'ব আৰু আমাৰ নতুনকৈ বিদ্যালয়লৈ পঠিয়াব পাৰিব বুলি তেওঁলোকে মানে আশা কৰিব যে এই বিদ্যালয়খনত এনেকুৱা কাৰ্যসূচীবোৰ চলি থাকে, বৰ ধুনীয়া কাৰ্যসূচী।